এইটো 4th উইক আমাৰ আৰু ইয়াৰ ঈশ্বৰৰ আশীৰ্বাদ আৰু ৰাইজৰ আশীৰ্বাদ ৰাইজৰ মৰম অসমীয়া ৰাইজৰ অসমীয়া ছবিৰ দৰ্শকৰ মৰমৰ কাৰণে আজি ৰুদ্ৰখন এইটো 4th উইক চলি আছে আজি মই উপস্থিত হৈছে বেল্ট মেট্ৰিক্সত ইয়াতে মাদাৰ্ছ হোম বৃদ্ধাশ্ৰমৰ যিখিনি মানুহক আমি চিনেমাখন দেখুৱাইছোঁ এইবিলাক আচলতে আমাৰ কাৰণে বোনাছ হয় এইবিলাক তেওঁলোকৰ আশীৰ্বাদ আছে আৰু তেওঁলোকে আশা কৰি থাকে আমাৰ পৰা যোৱা বছৰ মই ৰুদ্ৰৰ সময়তো মই তেওঁলোকক দেখুৱাইছিলোঁ চিনেমা গণসাৰথী ওল্ড এজ হোম চ' এইবিলাক বস্তু হৈছে তেওঁলোকৰ পৰা আশীৰ্বাদটো লৈ এনেকুৱা লাগিব আমাৰ যে আমি অকল স্বাৰ্থপৰভাৱে অকল চিনেমা কৰি যোৱা নাই অকল ব্যৱসায়িক দিশত চিনেমাৰ কথা চিন্তা কৰি থকা নাই আমাৰ মনৰ ইনক্ৰিটিভ নোহোৱাবৰ কাৰণে নহয় আৰু মানুহখিনি যে আহিব আহি যে এতিয়া আজি যিটো এইজ গ্ৰুপৰ মানুহৰ মই এপ্ৰিচিয়েশ্যন দেখিছোঁ যে যিখিনি মানুহে আমাক এপ্ৰিচিয়েট কৰি আছে সেই এইজ গ্ৰুপটো ইউনিক যে একেবাৰে 2-3 বছৰীয়া ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি এই বয়োজ্যেষ্ঠ মানুহ যিখিনি আছে আৰু আমাৰ আটাইতকৈ ডাঙৰ USP-টো যে আমাৰ পৰিয়ালৰ আটাই একেলগে উপভোগ কৰিব পৰা চিনেমা যিটোৰ কাৰণে আজি ৰুদ্ৰখন মানুহে আচলতে ৰুদ্ৰতকৈ ইম্পৰ্টেণ্ট হৈছে তেওঁলোকে আটাই একেলগে ওলাই আহি এটা দিন উদযাপন কৰাটো যিটো উদযাপন কৰাৰ সুবিধা কৰি দিলে ৰুদ্ৰই যে ৰুদ্ৰখন তেওঁলোকে আটাই একেলগে চাব পৰা এখন চিনেমা গতিকে সেইখিনি কথা আছে তাত কোৱালিটিৰ কথা আছে প্ৰডাকশ্যন ভেলিউৰ কথা আছে আৰ্টিষ্টৰ কথা আছে যিখিনি কলাকুশলীয়ে কাম কৰিছে যিখিনি আৰ্টিষ্টে কাম কৰিছে তেওঁলোকক মানুহে ভাল পায় তেওঁলোকৰ ফেন ফলোৱাৰ্ছ আছে আমাৰ ওপৰত থকা আশীৰ্বাদ মোৰ ওপৰত থকা আস্থা যে মানুহৰ এটা বিশ্বাস যে এই ৰবি শৰ্মাই কৰিলে কাম ভালেই দিব আমাক সেইটো এটা বিশ্বাস সেইটো ৰেপুটেশ্যন ৰক্ষা কৰি চলা আজিলৈকে আমাৰ এতিয়া 9 পইণ্ট কিবা এটাতো গ'লেই অলৰেডি গতিকে এইটো উইকত চাগে আমি 10 ক্ৰছ কৰি যাব লাগে গতিকে মই ভাবোঁ এইটো এটা সাংঘাতিক সুন্দৰ এটা ৰিজাল্ট আৰু এনেকুৱা সময়ত য'ত আগতে এখন চিনেমা গৈছে পিছত এখন চিনেমা আছে লাগি এতিয়াও এখন চিনেমা চলি আছে আমাৰ লগত সমান্তৰালভাৱে মই ভাবোঁ এইটো এটা সাংঘাতিক মানুহৰ মৰম আৰু কিবা এটা মানুহে বিৰাট ভাল পাইছে আজিৰ দিনটো মই মেডিকেল গৈছিলোঁ কিবা কিবি কামত তাত দেখিছোঁ যিমান মানুহ লগ পাইছোঁ আটাই এপ্ৰিচিয়েট কৰিছে আপুনি কিমান সুন্দৰ চিনেমা দিলে থেংক ইউ দাদা আৰু এখন দিব আমাক এনেকুৱা চিনেমা চ' মানুহে পইচা খৰচ কৰি আহি তেওঁলোকে যদি পইচা উচুল নহয় তেওঁলোকে পইচা খৰচ কৰি চোৱা চিনেমাখনৰ কাৰণে আমাক থেংক ইউ কিয় ক'ব মানুহে ভাল পাইছে চিনেমা চাই আৰু আমাৰ কাৰণে সেইটোৱেই ডাঙৰ কথা কিমান ভাল কোৱালিটিৰ চিনেমা হৈছে সেইটো তেওঁলোকে ক'ব কিন্তু এটলিষ্ট হললৈ মানুহ আহিছে চাই আছে তেওঁলোকে গতিকে মোৰ বিশ্বাস আৰু মই নিজে কিবা বাৰু চালোঁ চিনেমা এতিয়ালৈকে আমনি লগা নাই গতিকে সেইটো আশীৰ্বাদ ৰাইজৰ আৰু এইটো যেতিয়ালৈকে থাকিব মোৰ বিশ্বাস অসমীয়া চিনেমা কিন্তু এটা দশকৰ ভিতৰত কিন্তু ভাৰতবৰ্ষৰ যিকোনো এখন চিনেমাৰ লগত সমান্তৰালভাৱে থিয় হ'ব সুবিধা পাব গতিকে সেইটোৱে আমাৰ ইচ্ছা সেইটো আমাৰ আটাইবোৰ চলচ্চিত্ৰ কৰ্মীৰ আশা আৰু আমাৰ কাৰণে বঢ়িয়া বতৰ যে অসমীয়া চিনেমা হৈছে চব ফালত চিনেমাখন হিন্দীত হ'ব বেলেগ হিন্দী আমি অলৰেডি বেংগলী এটা ভাৰ্জন আমি এটা ৱেব হেৰিত এৰিছোঁৱে OTT প্লেটফৰ্মত এৰিছোঁৱে অলৰেডি আৰু বাকী পৰিকল্পনা চলি আছে হোৱাৰ লগে লগে মই আপোনালোকক জনাম গতিকে মই আপোনালোক আটাই সংবাদকৰ্মী সকলোকো ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোকৰ অৰিহণা নোহোৱাকৈ আমি ক'বলগীয়া কথাখিনি মানুহৰ ওচৰলৈ নাযায় গতিকে আপোনালোকে আহিছে এতিয়া আমাৰ 10 year অলমষ্ট আমি চুবলৈ হ'লগৈ গতিকে এইবিলাক খবৰো আমি আপোনালোকক বঢ়িয়াকৈ দি থাকিম আপোনালোকে কৰা সহায়ৰ বাবে ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ